নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই চিনাকি কৰি দিব লৈছোঁ এনে এজন মানুহ যিজন মানুহে আচলতে ছাল এন্দুৰীয়া যিটো ৰোগ আপোনালোকে শুনিছে নিশ্চয়, নহয় জানো? ছাল এন্দুৰীয়া ৰোগটো তেখেতে আচলতে অতীজৰে পৰা বনৌষধি দ্বাৰা নিৰাময় কৰি আহিছে। বহুত মানুহে এলোপেথিক কৰি ভাগৰি যায়, বহুত টকা পইচা খৰচ কৰে, তাত ভাল কৰিব নোৱাৰি। এখেতৰ ওচৰত সামান্য এটা অৰিহণাতে সেই ছাল এন্দুৰীয়া ৰোগটো ভাল হয় বুলি কৈছে। সেইকাৰণে আজি আহি ওলালোহি তেখেতক আপোনালোকৰ লগত পৰিচয় কৰাই দিওঁ বুলি। আৰু এখেতে বাগান এখন আছে পিছফালে, সেই বাগানখনত কিছুমান গছ লৈছে ছাল এন্দুৰীয়া ৰোগটো নিৰাময় কৰিবৰ কাৰণে। কিছুমান গছ আছে, সেই গছবোৰ কি গছ আচলতে আপোনালোকক দেখুৱাব তেখেতে। সকলোখিনি গছ আপোনালোকে চাব আৰু সেই গছবিলাকৰ ভিতৰত আপোনালোকে হয়তো কিছুমান চিনাকি গছো ওলাব পাৰে, নহয় জানো? আৰু সেই ৰোগটো হ'লে কেনেধৰণে আচলতে ঔষধটো দিয়ে সকলোখিনি আপোনালোকক তেখেতে ডিটেইলছত ক'ব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, কিন্তু যদি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ নাচায় তেতিয়াহ'লে বস্তুটো বুজি নাপাব। আহক আমি তেখেতৰ বাগানখনলৈ যাওঁ আৰু সেই বাগানখনত কি গছনো তেখেতে ৰুই লৈছে চাওঁ আহক। বিশেষকৈ কওঁ, ডক্তৰে ভাল কৰিব নোৱাৰা দৰৱ আচলতে এখেতে দি ভাল কৰিছে। পাতটো দেখুৱাই দিয়কচোন। এইজোপা পাত, এইখিলা এই গছজোপাৰ দ্বাৰাই আচলতে ছাল এন্দুৰীয়া আৰোগ্য কৰিছে তেখেতে। বহুত মানুহক আৰোগ্য কৰিছে। এয়া এইজোপা হয় আৰু এজোপা গছ, এইজোপা দেখিছে এখেতে। এখেতে ধুনীয়াকৈ এই গছজোপা দেখুৱাই দিছে। এইজোপা যিজোপা একদম অৰিজিনেল হয় আৰু তেখেতে যিজোপা গছৰ পৰা আৰোগ্য কৰে সেইজোপা গছ হ'ল মেইন গছজোপা। এইজোপা এইজোপা বুলি কৈছে মেইন গছজোপা। এইজোপাৰ পৰাই বহুত মানুহ আৰোগ্য কৰিছে তেখেতে। ওচৰত নি গছজোপা দেখুৱাই দিছোঁ পাতেৰে সৈতে। দাদাজনে চুঙা এটা কাটি লৈছে ধুনীয়াকৈ, আপোনালোকক দেখুৱাই দিব আচলতে বস্তুটো কেনেকৈ ল'ব লাগে, কি কৰিব লাগে। চুঙাটোৰ ভিতৰত তাৰ পাত পাইছে বা শিপা হওক যিকোনো বস্তু তেখেতে তাত ভৰাই দিয়ে। ভৰাই পেলাই কি কৰে, জুই কাষত আচলতে পুতিবলৈ দিয়ে। জুইৰ কাষত জুইৰ তাপ পাই যিমানেই চুঙাটো শুকাব সেই ৰোগটো ছাল এন্দুৰীয়া ৰোগটো সিমানেই শুকাই আহে। আচলতে যথেষ্ট মানুহ আৰোগ্য হৈছে। চুঙাটো পুতাৰ পিছতেই মানুহৰ সেই ছাল এন্দুৰীয়া ৰোগটো শুকাই আহে, নিৰাময় হয়। ঠিক তেনেকৈ আপোনালোকে আচলতে কেনেকুৱা পালে মোৰ চুঙা দেখিলে? চুঙাটো কেনেকৈ কৰি মাটিত পুতি কিনি তলত জুই ধৰিলে বোলে জুই গুৰিত পুতিব লাগে। যেতিয়া জুইয়ে তাপটো পাব, তাপটো পাই চুঙাটো শুকালে তাৰ গাটো শুকাই যায়। আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই। আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু দাদাজনক চিনাকি পৰিচয় কৰাই দিছোঁ। দাদাজনৰ নাম হ'ল কমলেশ্বৰ দাস, তেখেত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আলহীগাঁও সত্ৰৰ হয়। কাৰোবাৰ যদি এনেকুৱা ছাল এন্দুৰীয়া ৰোগত ভুগি আছে কোনোবা, তেতিয়াহ'লে নিশ্চয় দাদাজনৰ ওচৰলৈ আহিব পাৰে। আৰু মোৰ লগত যোগাযোগ কৰিলেই হ'ল। মই তেখেতৰ ফোন নাম্বাৰৰ সৈতে আপোনালোকক এড্ৰেছটো দি দিম, আপোনালোকে তেখেতৰ ওচৰত আহি দৰৱটো লৈ যাব।